জনতাক জাপি দিব বিচাৰিছে গতিকে এই ক্ষেত্ৰত তেখেতসকলে যি ধৰণৰ আচলতে ৰাজপথৰ আন্দোলন আৰু জনতা গুৱাহাটী ৰাজপথলৈ ওলাইছে হাতত জুই লৈ পিনে সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে যিহেতুকে যোৱাকালি কাখন বলবৎ কৰিলে বিজেপি চৰকাৰখনে যোৱাকালিৰে পৰা অসমখন জাগি উঠিছে সমগ্ৰ অসমতে প্ৰতিবাদৰ এটা জোৱাৰ উঠিছে আৰু সকলো দল সংগঠনে ওলাই আহিছে যে প্ৰতিবাদ ইপিনে অখিল গগৈয়ে কৈছে যে প্ৰতিবাদ হ'ব প্ৰতিবাদ গণতন্ত্ৰভাৱে প্ৰতিবাদ ইপিনে আছুই আজি দেখিছোঁ অলপ আগত দেখিছোঁ যে আছুৱে হাতত জুই লৈ গুৱাহাটী ৰাজপথ ঘেৰাও গুৱাহাটী ৰাজপথত ওলাইছে প্ৰতিবাদ কৰিবলৈ কাখন যিকোনো প্ৰকাৰে বাতিল হ'ব লাগে কা আমি নামানো ইপিনে চাওক বীৰ লাচিতৰ সেনা শৃংখল চলিহাই হুংকাৰ দিছে বিজেপি চৰকাৰক যে কা আমি কেতিয়াও নামানো গতিকে গণ সত্যাগ্ৰহ হ'ব অহাকালিৰ পৰা ৰংঘৰৰ বাকৰিত গণ সত্যাগ্ৰহ আৰু গণ সত্যাগ্ৰহ বহুত ভয়ংকৰ হ'ব বিভিন্ন ধৰণে প্ৰতিবাদ হ'ব আৰু হেং ডাঙৰ আগত আমি শপত লৈ কম ঐক্যবদ্ধভাৱে শপত লৈ কম যে আমি কা কেতিয়াও নামানো গতিকে গণ সত্যাগ্ৰহ হ'ব অহাকালিৰ পৰা এতিয়া বিভিন্ন সংগঠন যেতিয়া জাগি উঠিছে ইপিনে শৃংখল চলিহা এটা কথা কৈছে যে আমাৰ জাতিৰ স্বাৰ্থত আমাৰ কোনো ৰাজনীতি নাই আমি ৰাজনীতি নকৰোঁ গতিকে কোনোবা যদি ৰাজনীতিৰ কথা ভাবিছে নাজানো তেওঁলোকে যদি জাতিৰ কথা ভাবিছে তেনেহ'লে বিধায়ক পদ ত্যাগ কৰক ইপিনে লুৰিণ যদি কথা পাতিছে শৃংখল চলিহাৰ লগত মতামত শৃংখল চলিহাক সহযোগ কৰিব ইপিনে অখিল গগৈয়ে সহযোগ কৰিম বুলি কৈছে এতিয়া কৈছে যে কংগ্ৰেছৰ মানুহখিনি ওলাই অহা নাই আচলতে তেওঁলোকে ওলাই অহাটো বিচাৰে শৃংখল চলিহাই কৈছে যে কংগ্ৰেছৰখিনি ওলাই আহক ওলাই আহিলে ভাল লুৰিণ জ্যোতিয়ে সহযোগ কৰিছে বা কৰিব ইপিনে অখিল গগৈ কৰিব গতিকে অহাকালিৰ পৰা গণ সত্যাগ্ৰহ হ'ব ইপিনে গুৱাহাটী ৰাজপথ আজিতো দেখিলোৱে আছুই কেনেকৈ হাতত জুই লৈ ওলাই আছে প্ৰতিবাদ ভয়ংকৰ হ'ব গৈ আছে ভয়ংকৰ ফালে প্ৰতিবাদ ৰূপ লৈছে ইপিনে আজি দিনত দেখিছোঁ যে বি বৰুৱা কলেজৰ ছাত্ৰ সমাজ ওলাই আহিছে ছাত্ৰ ছাত্ৰীয়ে আৰক্ষীয়ে বাধা দিছে বেৰিকেড দিছে আৰক্ষীয়ে গেট বন্ধ কৰি দিছিল কিন্তু ছাত্ৰ ছাত্ৰীয়ে মানা নাই ওলাই আহিছে যে অসমীয়া জাতিৰ স্বাৰ্থত জাতি সংহিতাখন আইন আমি কেতিয়াও নামানো তেওঁলোকে বাৰে কৈ আছে আৰু বাৰে আৰক্ষীক প্ৰশ্ন কৰি আছে যে আপোনালোকে আমাক কিয় বাধা দিছে কিয় বাধা দিব আপোনালোকে আমাৰ কি জাতিৰ হকে মাত মাতাৰ অধিকাৰ নাই কি আমি প্ৰতিবাদ কৰাৰ অধিকাৰ নাই নেকি বি বৰুৱা কলেজৰ ছাত্ৰ সমাজ যেতিয়া ওলাই আহি প্ৰতিবাদ কৰিছে তেতিয়া আৰক্ষীসকলে বাধা দিছে ইপিনে দেখিছোঁ দিছপুৰত কমাণ্ডো হাজাৰ কমাণ্ডো নমা দিছে আৰু বেৰিকেড বাঁহৰ বেৰিকেড কিবা বেৰিকেড চাৰিওফালে দিছে কন্দুৱা গেছ পানী গেছ ৰেডি থানাই মুঠতে কোনো পধ্যে প্ৰতিবাদ হ'বলৈ নিদিয়ে অসম চৰকাৰখনে কিন্তু এই দল সংগঠনবোৰে আৰু বহি থাকিব নেকি সকলোৱে প্ৰতিবাদ কৰিব আৰু প্ৰতিবাদ কৰি গৈ আছে আৰু অহাকালিৰ পৰা ভয়ংকৰ প্ৰতিবাদ হ'ব গণ সত্যাগ্ৰহ প্ৰতিবাদ হ'ব গৈ আছে এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই আইনগতভাৱে যিসমূহ কাম কৰিবলগীয়া আছে সেইসমূহ কৰি থকা হ'ব আৰু ৰাজপথৰ আন্দোলন সমানে চলিব কিয়নো যিহেতু চৰকাৰে এটা কথা কৈছে চৰকাৰে বলপূৰ্বকভাৱে এই আইন অসমৰ জনতাক জাপি দিব বিচাৰিছে গতিকে এই ক্ষেত্ৰত তেখেতসকলে যি ধৰণৰ আচলতে ৰাজপথৰ আন্দোলন